তেওঁলোকে কৈছে LP স্কুলৰ মাষ্টৰ ল'ৰাক MLA হ'ব নিদিওঁ কৈছে আমাৰহে কোটি টকা আছে তাৰ সি কেনে কোটিপতি হ'ব মই কৈছো নহয় মোৰ ৰঙানদীৰ প্ৰত্যেকজন যুৱক অসমীয়া যুৱক কোটিপতি হ'ব লাগিব সিন্ডিকেটৰ লগত জড়িত ঋষিৰাজ হাজৰিকা চাওক মই আপোনাক ক'লো মই মাত্ৰ ক'লো যে মই এতিয়ালৈ ক'তো ভোট খোজা নাই মই ৰাইজৰ আশীৰ্বাদ লৈছো অকল জয়ন্ত খাউণ্ডক আপুনি হৰুৱাব পাৰিব নে মই ডিৰেক্টলি এটা কথা আপোনাক সুধিছো মই টিকট পোৱাৰ দিনাখনেই গৰিমাবক ফোন কৰিছোঁ মই গৰিমাবক আশীৰ্বাদ লৈছোঁ আৰু গৰিমাবক কৈছোঁ যে মই কেতিয়াও জুবিন দাৰ নাম ব্যৱহাৰ কৰি ভোট নকৰোঁ কিন্তু যোনদিনাখনে বিধায়ক হ'ম আৰু কংগ্ৰেছে জুবিন দাক ন্যায় দিয়াৰ কথা কয় তেওঁলোকে নিজৰ ৰাজীৱ গান্ধীক ন্যায় দিবৰ কাৰণে তেওঁলোকে নিজৰ চৰকাৰৰ সময়ত মাৰিলে ঋষিৰাজ হাজৰিকা বোলে এতিয়া বহুত ছোৱালী ক্ৰাছ হৈ পৰিছে আৰু মানুহে ঋষিৰাজ হাজৰিকা বিয়া কেতিয়া পাতিব MLA হ'লেহে বিয়া পাতিব নেকি নে MLA হোৱাৰ আগত বিয়া পাতিব নাই যদিহে আপুনি MLA হয় প্ৰথম 3টা কাম কি কৰিব ৰঙানদীত যি আহিব ইয়াত ৰাইজৰ সেৱক হিচাপে আহিব লাগিব ৰাইজৰ পুত্ৰ হিচাপে আহিব লাগিব আৰু ৰাইজক ভগৱানৰ নিচিনাকে যোনে পুজিব তেনেকুৱা ব্যক্তিক ৰঙানদীক আগুৱাই লৈ যাবলৈ দিয়া হ'ব বাকী মোৰ একো কথা নাই বৰ্তমান ছ'চিয়েল মিডিয়াত দেখিছোঁ ৰঙানদীৰ নেতা নহয় বেটা হিচাপে খুব বেছি এটালন ভাইৰেল হৈ আছে আৰু মই দেখিছোঁ আপোনাক মানুহে বহুত বেছিকৈ মৰম দিছে আৰু যেতিয়া মই আপোনাৰ ইয়াত আহিলোঁ তাতে দেখিছোঁ যে বহুত মানুহ ৰৈ আছে ৰাতিপুৱা 6:30 পৰা এতিয়া 10:30 হ'লগৈ ইমান মৰম ইমান কম সময়ত আপুনি কেনেকৈ পাইছে মানে অকণ বহলাই কওকচোন মানে চাওক মোৰ এই যাত্ৰা এদিন দুদিনীয়া যাত্ৰা নহয় ৰাজনৈতিকভাৱে ৰাইজে মোক এই যাত্ৰা মোৰ কাৰণে নতুন বুলি ক'ব লাগিব কাৰণ টিকট পোৱাৰ দিনৰ পৰাই মোক ৰাইজে ৰাজনৈতিকভাৱে লৈছে কিন্তু যোৱা 8.5 বছৰে ৰাইজৰ মাজত থাকি ৰাইজক সেৱা কৰিছিলোঁ আৰু নিজৰ পিতৃ মাতৃৰ দৰে সেৱা কৰিছিলোঁ আৰু সেইকাৰণে আজি ৰাইজে মোক পুত্ৰৰ দৰে মৰম কৰিছে আপুনি যদি দেখে মোৰে থকা মৰম নিভাজ মৰম মোক ৰাজনৈতিক ব্যক্তি কোনোবাই সমালোচনা কৰিব পাৰে আপুনি গাঁৱৰ সাধাৰণ ব্যক্তিৰ ওচৰলৈ যাওক সাধাৰণ মাগৰাকীৰ ওচৰলৈ যাওক মাজনীয়ে ক'ব ঋষি আমাৰ ল'ৰা আপুনি যিমানেই গালি পাৰিব মায়ে সিমানেই ক'ব যে নাই সি মোৰ ল'ৰা সি এনেকুৱা কৰিব তো এতিয়া মোৰ মানুহৰ জীৱনকালত মানুহে পিতৃ মাতৃ এজন পায় মোৰ ইমান সৌভাগ্য যে মোৰ ভগৱন্তৰ আশীৰ্বাদত মই আজি তাৰিখৰ ৰঙানদীৰ হাজাৰ পিতৃ মাতৃয়ে মোক পুত্ৰ বুলি ভাবে প্ৰত্যেকখন ঘৰৰে মোক ল'ৰা বুলি ভাবে কোনোবাই কনিষ্ঠ কোনোবাই জ্যেষ্ঠ ল'ৰা বুলি ভাবে আৰু সেইকাৰণে ক'ৰবাত যেন ৰঙানদীবাসী ৰাইজে মোৰ মাজত তেওঁলোকৰ নিজৰ ল'ৰাটোক বিচাৰি পায় তেওঁলোকে সেইকাৰণেই হয়তো চাগে ৰাইজে ইমান আশীৰ্বাদ দিবলৈ মৰম ভালপোৱা দিবলৈ ওলাই আহে কাৰণ চাওক ৰাজনীতি কৰাৰ ক্ষেত্ৰত দুই এজন অসমৰ বিশিষ্ট ব্যক্তিৰ বাহিৰে আমিতো নতুন ল'ৰা আমি জাষ্ট ৰাজনীতিত আহিছোঁহে তো মই এনেকুৱা মৰম ইমান ভাল পোৱা কোনোবা ৰাজনৈতিক ব্যক্তিক দিয়া আমাৰ অঞ্চলবোৰত মই দেখা নাছিলোঁ আজি যি মৰম ভাল পোৱা দিছে এইটোতো ৰাজনীতি হ'ব নোৱাৰে এইটো মৰম ভাল পোৱা স্নেহ আৰু ভগৱন্তৰ এটা ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ হ'ব লাগিব আপুনি ৰাজনীতি পথত আহিবৰ কাৰণে কিয় মন মেলিলে চাওক আপুনি যিসকলে সমাজ নীতিৰ লগত জড়িত হৈ থাকে সেইসকল ব্যক্তিৰ শেষ ডেষ্টিনেশ্যন শেষৰ যাত্ৰাটো ৰাজনীতিয়ে হয় কাৰণ আমাৰ দুটা অপশ্যন থাকিব পাৰে আইদাৰ মই সমাজৰ কথা কৈ ৰাজনীতি বেয়াকৈ গালি পাৰি থাকিব পাৰোঁ কৰাপশ্যন হৈ গ'ল কিবা হৈ গ'ল ছিষ্টেম বেয়া ইটো বেয়া সেইটোৱে মই চেল্ফ ছেটিছফেকশ্যন এটা লৈ থাকিব পাৰোঁ আৰু দ্বিতীয়তে হৈ গ'ল যিহেতু সমাজখনৰ লগত মই ঘূৰিলোঁ পৰিলোঁ ৰাইজে মোক লালিত পালিত কৰিলে আৰু ৰাইজে লালিত পালিত কৰাৰ পাছত আৰু ডাঙৰ দীঘল কৰাৰ পাছত এতিয়া ৰাইজক মই কিবা এটা দিব বিচাৰোঁ কেনেকৈ দিম দিবৰ কাৰণে মই গণতন্ত্ৰক বিশ্বাস কৰি গণতন্ত্ৰৰ লগত জড়িত হৈ মই ৰাষ্ট্ৰীয় মানে ৰাজনৈতিক ক্ষেত্ৰখনত আহিব লাগিব আৰু তাতেই যদি ৰাজনৈতিক ক্ষেত্ৰখনৰ নেতৃত্ব যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন নেতৃত্বই দিয়ে মই ভাবোঁ উঠি অহা প্ৰজন্মই অহা 50, 60, 70, 100 বছৰলৈকে নিজক হিমন্ত বিশ্ব শৰ্মাৰ হাতত সুৰক্ষিত অনুভৱ কৰে আৰু ময়ো যুৱ প্ৰজন্মৰ এজন যুৱক হিচাপে মই হিমন্ত বিশ্ব শৰ্মাৰ এজন সৈনিক হিচাপে কাম কৰিব পৰাটো মোৰ কাৰণে পৰম সৌভাগ্য বুলি ভাবোঁ আপুনি হিমন্ত বিশ্ব শৰ্মাক ফ'ল' কৰে নে কপি কৰে এতিয়া সামাজিক মাধ্যমত দেখি আছোঁ যে একদম হুবহু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা আপুনি কথা কয় এনেধৰণে দেখি আছোঁ কপি কৰে হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মা মোৰ কাৰণে ৰাজনীতিতকৈ ঊৰ্ধত মোৰ কাৰণে মই কৈছোঁ যে মোৰ আগতেও মই বহুত জেগাত কৈছোঁ যে মোৰ পিতৃ মাতৃৰ পাছতে মই হিমন্ত বিশ্ব শৰ্মাক মই নিজৰ পিতৃ মাতৃৰ দৰে ৰাখোঁ কাৰণ মোৰ যেতিয়া দুৰ্ঘটনা হৈছিলে দুৰ্ঘটনা হোৱাৰ পাছত দুৰ্ঘটনাৰ সময়খিনিত মোৰ যিখিনি শুশ্ৰূষা যিখিনি ব্যৱস্থা যিখিনি শাসন এটা পৰিয়ালৰ মাক পিতৃয়ে কৰে মাকে দেউতাকে কৰে সেই গোটেইখিনি দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে মোক ইয়াৰ পৰা এয়াৰ এম্বুলেঞ্চৰ লৈ যোৱা কিবা কৰা এই গোটেই বস্তুখিনি যেতিয়া এজন ব্যক্তিয়ে ৰাজনীতিৰ ঊৰ্ধত গৈ এজন মানুহক মানুহ হিচাপে সহায় কৰে সেই দুখৰ পৰা ৰাজনীতি শেষ হয় মানুহৰ নতুন এটা যাত্ৰা আৰম্ভ হয় আৰু সেইটো আত্মীয়তাৰ হয় হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ আত্মিক সম্পৰ্ক তেওঁ মোৰ কাৰণে কি কৰিব ডাঙৰ বিষয়বস্তু নহয় মই আহিবলগীয়া সময়ত এই পৃথিৱীত জীয়াই থকা পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সমৰ্পিত হৈ থাকিব লাগিব কাৰণ কিয় মোক পিতৃ মাতৃয়ে এবাৰ জন্ম দিলে মোৰ এক্সিডেণ্ট হ'ল মোৰ দুৰ্ঘটনা হ'ল
তাৰপাছত মই ধৰিছোঁ যে ল'ৰাজন হয়তো মই জীয়াই নাথাকিলোহেঁতেন আকৌ পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে আজি ৰাজনৈতিক ক্ষেত্ৰখনতে হওক সমাজ ক্ষেত্ৰখনত ঘূৰি আহিবৰ কাৰণে যিটো ব্যৱস্থা যিটো পৰিকল্পনা ঈশ্বৰৰ আশীৰ্বাদ আছে কিন্তু প্ৰয়াস কোনোবাই কৰিব লাগিব এই পৃথিৱীত কোনোবাই নহয় কোনোবাই কাৰোবাকতো প্ৰয়াস কৰিব লাগিব নহ'লে মানুহজন আগবাঢ়িব কেনেকৈ তো মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ কাৰণে গুৰু মোৰ কাৰণে মই তেখেতক মই গুৰু বুলি ভাবোঁ মোৰ কাৰণে মোৰ পিতৃ মাতৃৰ পিছতে যদি কোনোবা ব্যক্তিৰ প্ৰতি অত্যন্ত শ্ৰদ্ধা আছে এইজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই এটা কথা জানিব বিচাৰিছোঁ বহুতো ব্যক্তি আছে ৰঙানদী সমষ্টিৰ কিন্তু আপোনাক টিকট দিয়াৰ কাৰণটো আপুনি কি বুলি ভাবে পাৰ্চনেলি আপুনি কি ফিল কৰে কথাটো মই আপোনাক কৈছোঁ যে এই বিজেপি দলটো এটা ৰাষ্ট্ৰীয় দল বিজেপি দলটোত মাল্টিপল ছেক্টৰত আপোনাৰ মানে ষ্টেজত ছাৰ্ভে হয় বিভিন্ন ধৰণৰ ছাৰ্ভে আহে চেণ্ট্ৰেল ছাৰ্ভে আহে ষ্টেট ছাৰ্ভে আহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাৰ্ভে কৰে জনমানসত যাৰ জনপ্ৰিয়তা থাকে যাক ৰাইজে বিচাৰে যি ৰাইজে কাম কৰে তাৰ ওপৰত ভিত্তি কৰি আমাৰ ৰাষ্ট্ৰীয় নিৰ্বাচন আমাৰ যি বৰ্ড থাকে আমাৰ সেই বৰ্ডে তাক নিৰ্ধাৰণ কৰে বিজেপি দলটোত কাৰোবাৰ ৰজা মহাৰাজা নেতা তেনেকুৱা ধৰণৰ কথা নাই বহুত এম এল এ টিকেট কাট খাই যায় বহুত এম এল এ মন্ত্ৰীয়ে টিকেট নাপায় এইটো বিজেপিৰ কাৰণে নতুন কথা নহয় বিজেপিৰ কাৰণে ৰাইজে কি বিচাৰিছে এইটো প্ৰাসংগিক মই ভাবোঁ ক'ৰবাত চাগে যোৱা 8টা বছৰে যি সেৱা কৰিছিলোঁ এই সেৱাৰ চাগে জৰিয়তে আজি মই NDA আৰু তাতে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ প্ৰাৰ্থিত্ব হিচাপে মোক সন্মুখলৈ আগবঢ়াইছে তাকো এটা ইতিহাস ৰচিবৰ কাৰণে কাৰণ ৰঙানদী বিধানসভা সমষ্টিত নতুন বিধানসভা সমষ্টি তো নতুন বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিজেপি প্ৰাৰ্থী হিচাপে মোৰ ইতিহাসত নাম লিখাৰ যি সুযোগ দিছে সেই সুযোগ ভাৰতীয় জনতা পাৰ্টীয়ে দিছে আৰু আমাৰ দৰে মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰাৰ কাৰণে ৰাজনীতি কৰাটো এছাম মানে ধনী মানুহৰ কাৰণে অলপ ডিঙিত কাইট লগা নিচিনা কথা কাৰণ তেওঁলোকে ভাবে যে ৰাজনীতিটো দুখীয়া দৰিদ্ৰ মানুহে মধ্যবিত্ত পৰিয়ালৰ বস্তু নহয় ৰজা মহাৰাজাৰ পিতেক হ'ব লাগিব আপুনি মুখ্যমন্ত্ৰীৰ পিতেক হ'ব লাগিব কাৰোবাৰ হ'ব লাগিব তো আমাৰ বিজেপিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে হওক আমাৰ পৰিয়ালতন্ত্ৰক ইয়াত প্ৰাধান্য নাথাকে ইয়াত কৰ্মৰ প্ৰাধান্য থাকে আৰু মই ভাবোঁ যোৱা 5টা বছৰে 7টা বছৰে 8টা বছৰ যি কাম কৰিছিলোঁ তাৰ ফলৰ আশীৰ্বাদ আজি মোক দিছে এতিয়ালৈকেতো আপুনি বহুত কাম কৰিছে ৰঙানদী সমষ্টিত আপুনি বিধায়কো নহয় বহুত কাম কৰিছে আৰু কি কৰণীয় আছে বুলি ভাবে সমষ্টিত কৰিবলৈ বহুত কৰিছোঁ নকৰিছোঁ মই নাজানো কিন্তু কাম কৰাৰ চেষ্টা কৰিছোঁ বহুত শব্দটো ক'লে মোৰ অহংকাৰ হ'ব মই ৰাইজৰ কাৰণে সেৱা কৰাৰ চেষ্টা কৰিছোঁ আৰু চেষ্টাৰ পৰাই ধৰ্ম আৰম্ভ হয় মই ধৰ্ম মাৰ্গত চলা ল'ৰা তো এই পৃথিৱীত যেতিয়ালৈকে জীয়াই থাকিম চেষ্টা কৰি থাকিম পৃথিৱীৰ কোনো শক্তিয়ে মোক মোৰ ৰাইজৰ হকে কাম কৰাৰ কাৰণে মোৰ সমাজ জীৱনৰ কাৰণে কাম কৰাৰ কাৰণে মোক কেতিয়াও পথভ্ৰষ্ট কৰিব নোৱাৰে আৰু কি কৰিবলগীয়া আছে বুলি ভাবে সমষ্টি মই আপোনাক কৈছোঁৱে যে ৰঙানদী সমষ্টিটো এটা নতুন সমষ্টিৰ লগে লগে যোৱা 50 বছৰে কংগ্ৰেছৰ অপশাসনৰ ফলত আটাইতকৈ মানে ক্ষতি হোৱা এটা সমষ্টি যোৱা 5 বছৰ পূৰ্বৰ নাওবৈচাৰ বিধায়কজন কংগ্ৰেছৰ আছিল ৰাস্তা ঘাট কানেক্টিভিটি কোনো উচ্চ শিক্ষা অনুষ্ঠান কোনো এমপ্লয়মেণ্টৰ ব্যৱস্থা ইয়াত থকা জেগা নাই তো আমি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি এখন ইঞ্জিনিয়াৰিং কলেজৰ ঘোষণা কৰাইছোঁ আজি ৰঙানদীত এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব এইটো আমাৰ প্ৰজন্মই কেতিয়াও ভাবিব পৰা নাছিল আজি অসম পুলিচ কামাণ্ডোৰ ট্ৰেইনিং প্ৰশিক্ষণ কেন্দ্ৰ হ'ব এইটো কেতিয়াও কোনো ভাবা নাছিলে আজি এইবোৰ যদি বিধায়ক নহওঁতে আমি কৰিব পাৰিছোঁ মই ভাবোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে আজি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া আহি আজি কিছুদিনৰ আগত কৈ থৈ গৈছে যে আমাৰ এই ৰঙানদী অঞ্চলৰ অধিকাংশ ল'ৰাই অৰুণাচলত কৰ্মৰত তাতে বিভিন্ন ধৰণৰ সমস্যা হ'লে তেওঁলোকৰ সুৰক্ষাৰ কাৰণে কোনো কথা পতা মানুহ নাথাকে বা চৰকাৰখনৰ লগত কোঅৰ্ডিনেশ্যন কৰিবৰ কাৰণে কোনো মানুহ নাথাকে পেমা খাণ্ডু ডাঙৰীয়াই কৈছে যে এইবাৰ ঋষিৰাজ বিধায়ক হৈ আহক অসম ৰঙানদীৰ প্ৰত্যেকজন যুৱকক অৰুণাচলৰ সুৰক্ষা দিয়া দায়িত্ব পেমা খাণ্ডুৱে লৈছে তো মই বিধায়ক নহয় এই মুহূৰ্তলৈকে যদি বিধায়ক নহওঁতে আপোনাৰ ইঞ্জিনিয়াৰিং কলেজৰ ঘোষণা কৰালোঁ 2খনকৈ মিউনিচিপালিটি টাউন ঘোষণা কৰালোঁ আজি আপোনাৰ 10,000 নতুন ল'ৰাক উদ্যমিতা দিয়াৰ কথা কোৱালোঁ আজি আপোনাৰ পুলিচ বেটেলিয়নৰ কথা কোৱালোঁ অৰুণাচলৰ ল'ৰাক সুৰক্ষা দিয়াৰ কথা ক'লোঁ ইনিংছ আৰম্ভই হোৱা নাই 10 দিনত যদি ইমান কৰিলোঁ 5 বছৰ ৰাইজে আশীৰ্বাদ দিলে মই ভাবোঁ ৰঙানদীক আমি যোৱা 50 বছৰে যি পিছ পৰি আছিল তাক আমি খুঁটে মূলে ৰাইজক আমি চৰণত সেৱা হিচাপে উপহাৰ দিব পাৰিম অলপ আগতে এজন বৃদ্ধ ব্যক্তি আহিছিলে সুধিছিলে ঋষিৰাজ দা ক'ত গ'বলৈ আহি আছে আপুনি তেতিয়া মানুহজনক কৈছে যে মই আপোনাৰ কামটো কৰি দিম 1 লাখ টকা নে কিবা 2 লাখ টকা নাই কৈছে মই আপোনাক দি দিম আপুনি মানে সেইখিনি কাম ডেইলিয়ে কৰি থাকে নহয় মোৰ কাৰণে কথাটো হ'ল যে সেই মানুহজনৰ চকুৰ অপাৰেশ্যন কৰিব লাগে আচ্ছা মানুহে চকুৰে নেদেখে তো মোক কৈছে অপাৰেশ্যন কৰিব লাগে কিন্তু ইলেকশ্যনৰ ব্যস্ততাৰ কাৰণে মই কথা পাতিব পৰা নাই মোৰ কথাটো হৈ গ'ল যে ৰাজনীতিটো চাওক
ৰাজনীতিটো এটা বেলেগ বিষয়বস্তু কিন্তু সমাজ নীতিটো বেলেগ উম, মোৰ পাবলগীয়া হেৰুৱাবলগীয়া বহুত বিশেষ একো নাই মই আজিও নাজানো যে মই এই স্থানত কিয় আছোঁ মই নিজেও নাজানো মই সদায় মাজে মাজে কেতিয়া ভাবোঁ মাজে মাজে কেতিয়াবা নিজৰ চিকুটিও চাওঁ যে মই সপোনত আছোঁ নে সঁচাকৈ আছোঁ কাৰণ আমি একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা হালৰ আৰু যিটো কাৰণে আজি কংগ্ৰেছৰ এজেণ্ডা কি কংগ্ৰেছে কৈ আছে ঋষিৰাজ হাজৰিকা ধনী কিয় উম, কংগ্ৰেছৰ ডেভেলপমেণ্টৰ এজেণ্ডা নাই তেওঁ কৈছে ঋষিৰাজ ধনী কিয় হ'ব LP স্কুলৰ মাষ্টৰ আৰু পিতেক MLA কেনেকৈ হ'ব নিদিওঁ বুলি কৈছে মই কৈছোঁ হমেই তেওঁলোকে কৈছে LP স্কুলৰ মাষ্টৰ ল'ৰাক MLA হ'ব নিদিওঁ কৈছে আমাৰহে কোটি কোটি টকা আছে তাৰ সি কেনে কোটিপতি হ'ব মই কৈছোঁ নহয় মোৰ ৰঙানদীৰ প্ৰত্যেকজন যুৱক অসমীয়া যুৱক কোটিপতি হ'ব লাগিব অসম তেতিয়া আগবাঢ়িব আজি গুজৰাট ৰাজস্থানত মানুহে অসমীয়া এজন ৰাজস্থানী ব্যক্তিয়ে আন এজন ৰাজস্থানী ব্যক্তিক সোধে নেকি যে তই কিয় কোটিপতি হৈছ মইতো জয়ন্ত খান ডাঙৰীয়া সোধা নাই যে আপুনি কিয় কোটিপতি হৈছে মই ভাল পাইছোঁ মই তেওঁৰ মোৰ প্ৰতিদ্বন্দ্বী হ'লেও মই গৌৰৱ কৰিছোঁ যে এজন অসমীয়া ব্যক্তিয়ে আজি কোটি টকা অৰ্জন কৰিব পাৰিছে মোৰ অসমীয়া যুৱক হিচাপে উম, মোৰ এইটো কাৰণে গৌৰৱ আৰু মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে মোৰ কাৰণে মানুহ প্ৰাসংগিক মোৰ কাৰণে সমাজ প্ৰাসংগিক নেতা হোৱাৰ প্ৰয়োজন আছে নেকি আপুনি দেখিছে যে কোনোবা নেতাক এই বয়সত ইমান মৰম ৰাইজে দিয়ে নেকি তো মই নেতা হোৱাৰ যি মৰম ভাল পোৱা মই পাইছোঁৱেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক ভাতৃৰ দৰে মোক তেখেতে তেওঁৰ তেওঁৰ মানে সৈনিক হিচাপে মোক মৰম কৰে আৰু ইয়াতকৈ বেছি মোক বহুত বিশেষ মোৰ পাব লগা নাই যদি ৰাইজে মোক আশীৰ্বাদ দিয়ে ৰাইজক সেৱা কৰিব লাগিব আজি কংগ্ৰেছৰ যোৱা বিধায়কজনে 5 বছৰে পলাই দিলে ইয়াৰ পৰা 5 বছৰে 5 দিনৰ কাৰণেও ইয়ালৈ নাহিলে কিন্তু মোৰ নহ'ব মই কাম কৰিবই লাগিব তেওঁলোকে মানে কাম নকৰিলে তাৰ পাছত ভোট খুজিব আহিছে কিন্তু মই বিধায়ক হ'লেও নহ'লেও কাম কৰি আছিলোঁ আৰু বিধায়ক হ'লেও নহ'লেও কাম কৰিবই লাগিব কাৰণ তেওঁলোকৰ সম্পৰ্ক ৰাজনৈতিক মোৰ সম্পৰ্ক আত্মিক তেওঁলোকে ৰাজতন্ত্ৰক বিশ্বাস কৰে মই গণতন্ত্ৰক বিশ্বাস কৰোঁ তেওঁলোকে নেতা হ'বৰ কাৰণে আহে মই বেটা হ'বৰ কাৰণে আহোঁ তেওঁলোক ৰজা হ'বৰ কাৰণে আহে মই ল'ৰা হ'বৰ কাৰণে আহোঁ তো আমাৰ মাজত বহুত আকাশ পাতালৰ ডিফাৰেঞ্চ আছে আৰু ক'ৰবাত সেইকাৰণে চাগে গাঁৱৰ একেবাৰে বাগানৰ পাত তোলা মাগৰাকী গাঁৱত থকা মোৰ ভনীগৰাকী ঘৰত থকা বাইগৰাকীয়ে চাগে মোৰ মাজত বা মোৰ লগত কানেক্ট হ'বৰ কাৰণে সুবিধা পায় কাৰণ মোৰ মাজত নেতা দেখা নাপায় তেওঁলোকে মোৰ মাজত ক'ৰবাত নিজৰ ককাইটো বা বেটাটো দেখা পায় সেইকাৰণে চাগে মই ভাবোঁ মোৰ ওচৰলৈ আহিবলৈ ভয় নাখায় কাৰণ নহ'লেতো আমাৰ বহু লোকে আমাৰ এইবোৰ অঞ্চলত আগতে মন্ত্ৰী MLA বুলি ক'লে চন্দ্ৰমংগল গ্ৰহৰ পৰা মানুহ বুলি ভাবে ইমান ভয় খায় তো মোৰ ঘৰত যোৱা 8 বছৰত মই গৌৰৱেৰে ক'ব পাৰোঁ যদি মোৰ ঘৰত 8.5 বছৰত এজন মানুহেও একাপ লাল চাহ নোখোৱাকৈ নাই যোৱা আৰু ৰিচেণ্টলি আপোনাৰ এটা নিউজ দেখি আছো এইটো উত্থাপন কৰিছে যে সিন্ডিকেটৰ লগত জড়িত ঋষিৰাজ হাজৰিকা চাওক মই আপোনাক ক'লোঁ মই মাত্ৰ কৈ দিম হিমাশ্ৰী কাইলৈৰ পৰা আপোনাৰ ছ'চিয়েল মিডিয়া সিন্ডিকেট মই কালি ফেচবুকত দি দিম মোৰ 67,000 ফলোৱাৰ্ছ আছে হিমাশ্ৰী ছ'চিয়েল মিডিয়া সিন্ডিকেট তো তাৰপৰা আপুনি প্ৰতিষ্ঠা হৈ যাব নেকি আপুনি পৃথিৱীত এটা কথা সদায় মনত ৰাখিব আপুনি মিছাটোক যিমানেই চেষ্টা নকৰে এটা সময়ৰ কাৰণে আপুনি তাক স্থায়ীয়তা দিব পাৰিব কিন্তু সি মিছা যিহেতু তাক ৰাইজে কেতিয়াও তাক গ্ৰহণ নকৰে কাৰণ মানুহে জানে যে ঋষিৰাজ হাজৰিকাই কিবা ব্যক্তিগত দিব আৰু মইতো প্ৰত্যাহ্বান জনাইছোঁ নহয় মইতো কৈছোঁ মইতো কংগ্ৰেছৰ প্ৰাৰ্থীজনক প্ৰত্যাহ্বান জনাইছোঁ ৰাজহুৱা আদালত হওক যোৱা 8 বছৰে মই কি কৰিলোঁ আৰু তেওঁ কি কৰিলে তাৰ বিচাৰ হওক কাঠগড়াত তেওঁ উঠক একফালে মই উঠোঁ মই কৈছোঁ যে মোৰ ঘৰটো মই মোৰ ৰঙানদীত থকা মোৰ 100 ল'ৰাৰ লগত উইল কৰিছোঁ তেওঁ ভাগৰ ঘৰটো তেওঁ ৰঙানদীত তেওঁৰ লগত থকা 100 ল'ৰাক উইল কৰি দিয়ক কম্পিটিশ্যনবোৰ তাত হওক কম্পিটিশ্যনবোৰ মোক গালি পাৰিব নাই কাৰণে মই দুখীয়া ঘৰৰ ল'ৰা তোমালোকে ধনী হোৱা বুলি ভাবি মোক গালি পাৰিবা মই LP স্কুলৰ মাষ্টৰ পিতেকে সপোন দেখাটো ভুল বুলি তেওঁলোকে ভাবিছে আৰু মই MLA হ'ব নিদিওঁ বুলি কৈছে মই কৈছোঁ নহ'ব মই দুখীয়া দৰিদ্ৰক মই গৌৰৱ গগৈক মই জয়ন্ত খানক হেঁচা মাৰি ধৰিবলৈ নিদিওঁ মই কৈছোঁ যে অহা 5 বছৰত তেওঁলোকেতো এইবাৰ এজন LP স্কুলৰ শিক্ষকক লৈ ভয় খাইছে পিতেকক লৈ অহা 5 বছৰত ৰঙানদীত বাগানত পাত তোলা মাগৰাকীৰ ল'ৰাটো মোৰ গাঁৱত দিন হাজিৰা কৰা ককাই দুজনৰ ল'ৰাটোৱে ক'ব ৰঙানদীত অহাবাৰলৈ মই MLA হ'ম সেই পৰিৱেশ মই ৰঙানদীত নিৰ্মাণ কৰিম কাৰণ ৰঙানদীবাসী ৰাইজক আৰু মই ৰাজতন্ত্ৰৰ বুজা নিদিওঁ মই ৰজা হ'বলৈ কাকো নিদিওঁ ৰঙানদীত যিয়ে আহিব ইয়াত ৰাইজৰ সেৱক হিচাপে আহিব লাগিব ৰাইজৰ পুত্ৰ হিচাপে আহিব লাগিব আৰু ৰাইজক ভগৱানৰ নিচিনাকৈ যোনে পুজিব তেনেকুৱা ব্যক্তিক ৰঙানদীক আগুৱাই লৈ ল'বলৈ দিয়া হ'ব বাকী মোৰ একো কথা নাই ৰাইজে 9 তাৰিখে ভোট দিব ৰাইজে যি ভোট দিব মই এতিয়ালৈ ক'তো ভোট খোজা নাই মই ৰাইজৰ আশীৰ্বাদ লৈছোঁ অকল কাৰণ মই নাভাবোঁ ৰঙানদী ৰাইজক মই ভোট খুজিবলগীয়া আছে মোৰ মাক মই ভোট খুজিম নেকি মোৰ দেউতাক মই ভোট খুজিম নেকি তো মা দেউতাই সিদ্ধান্ত ল'ব যে আহিবলগীয়া সময়ত
আমি কোনোবা নেতাক ভোট দি আমি সেই নেতাৰ তলত বাৰে বাৰে আমি বহতীয়া হৈ থাকিম বা নেতাৰ পিছে পিছে ঘূৰি ফুৰিম নে তাৰ পৰিৱৰ্তে আমাৰ ল'ৰাক বিধায়ক বনাই মই বিধায়কৰ মাক বাপেক হৈ থাকিম এইটো ৰাইজে সিদ্ধান্ত কৰিব আৰু এটা কথা জানিব বিচাৰিছো জয়ন্ত খাউণ্ডক আপুনি হৰুৱাব পাৰিব নে মই ডিৰেক্টলি এটা কথা আপোনাক সুধিছো জয়ন্ত খাউণ্ড মোৰ কাৰণে প্ৰত্যাহ্বান নহয় মোৰ কাৰণে প্ৰত্যাহ্বান কি তেতিয়া মোৰ কাৰণে প্ৰত্যাহ্বান হৈছে ৰাইজে যি মৰম ভাল পোৱা স্নেহ দেখাইছে এইটো মোৰ কাৰণে প্ৰত্যাহ্বান ভয় লগা নাই নেকি অলপ মোৰ অকণো ভয় লগা নাই মই ভয় খাই আছো যে 9 তাৰিখে ৰাইজে ভোট দিব বুকু জাৰি ভোট দিব মোৰ বিশ্বাস আছে 4 তাৰিখে ৰিজাল্ট ওলাব মোৰ 4 তাৰিখৰ পিছৰ পৰা মোৰ ভয় আৰম্ভ হ'ব ৰাইজে যি বিশ্বাস আস্থাৰে মোক বিশ্বাসত লৈছে সেই 5 বছৰ সেই আস্থা বিশ্বাসক যদি বেলেগ কোনোবা নেতাই যদি বিশ্বাসঘাতকতা কৰে ৰাইজে পাহৰিব কিন্তু মই যদি বিশ্বাসঘাতকতা কৰোঁ মোৰ অভিশাপ লাগিব আৰু মই হিন্দু সনাতনী সভ্যতাক শংকৰ গুৰুজনাক মাধৱ গুৰুজনাক বিশ্বাস কৰা এজন যুৱক হিচাপে মই কেতিয়াও মোৰ মা দেউতাৰ অভিশাপ লৈ জীয়াই থাকিব নোৱাৰোঁ আৰু সেইকাৰণে কৈছোঁ যে মই ৰাজনৈতিক MLA হোৱাটো মোৰ কাৰণে প্ৰাসংগিক নহয় সদায় ল'ৰা হৈ থকাটো মোৰ কাৰণে প্ৰাসংগিক আৰু এটা ছ'চিয়েল মিডিয়াত খুব বেছি প্ৰচাৰ হৈ আছে ঋষিৰাজ হাজৰিকা বোলে এতিয়া বহুত ছোৱালী ক্ৰাছ হৈ পৰিছে আৰু মানুহে এইটো আমি পাই আছো দেখি আছো কিন্তু মই দেখা নাই মই দেখা নাই মই চাওক মোৰ অধিকাংশ ভনী বাইদেউ মোৰ ভাগৰ বন্ধু আছে যথেষ্টখিনি আছে আৰু ৰাইজে মই কৈছোৱে নহয় যে যিটো মৰম যিটো ভাল পোৱা যিটো স্নেহ মোক দেখুৱাইছে এই মৰম ভাল পোৱা স্নেহ মই জীৱনত পাম বুলি এই অপাত্ৰক এই পাত্ৰ কৰাৰ যি কৰিছে এইটো মই কৈছোঁ যে মই আজিও ভাবি আছোঁ মই এতিয়াও মাজে মাজে চাওঁ মই সপোনত আছোঁ নেকি আপোনালোক চব আপুনি আজি এজন সাধাৰণ পৰিয়ালৰ পৰা ছোৱালী যেতিয়া আপুনি এখন গাড়ীৰ পৰা নামি যায় আপোনাক হিমাশ্ৰী বা বুলি চিনি পায় আপোনাৰ লাগে মাজে মাজে সপোন লাগে নাই কেতিয়াবা লাগে ঠিক তেনেদৰে মোৰ লগত একেটা ঘটনাই ঘটি থাকে যে মই LP স্কুলৰ এজন শিক্ষকৰ ল'ৰা আমি এটা সময়ত 2000-1000 টকাৰ কাৰণে আমি চিন্তা কৰোঁ সঁচা কথা কৰোঁ আজি সেইকাৰণেতো কংগ্ৰেছৰ প্ৰব্লেম হৈছে সেইকাৰণেতো কংগ্ৰেছে গালি পাৰি আছে আপোনাক এইটো মোৰ কাৰণে নহয় এইটো মোৰ প্ৰত্যেকজন মধ্যবিত্ত প্ৰত্যেকজন দুখীয়া ৰাইজৰ লগত আপোনালোক যুৱ প্ৰজন্মৰ এইটো হৈ থকা ঘটনা যেতিয়া আমি কিবা ডাঙৰ সপোন দেখোঁ আমাক এছাম পুঁজিপতি ব্যক্তিয়ে হেঁচা মাৰি ধৰি কয় যে তোক ৰজা হ'ব নিদিওঁ তই মালিক হ'ব নোৱাৰিবি মোৰ ল'ৰা পিতেক মোৰ ল'ৰা ৰজা হ'ব লাগিব আৰু মই কৈছোঁ মই তোমালোকে একো কৰিব নোৱাৰা মই ৰজা হৈ দেখুৱাব প্ৰয়োজন নাই মই বেটা হৈ দেখুৱাম কিন্তু তোমাকো ৰজা হ'ব নিদিওঁ মোৰ এই যুদ্ধখন মোৰ নহয় এই যুদ্ধখন নতুনকৈ আমি যাক জেনজি বুলি কওঁ আমি যুৱ প্ৰজন্ম বুলি কওঁ এই যুৱ প্ৰজন্মই যাতে আহিবলগীয়া সময়ত ৰাজনীতিৰ ক্ষেত্ৰখনক আঁতৰি থাকি নহয় এই ৰাজনীতিৰ ক্ষেত্ৰখনত জড়িত হৈ ক'ব পাৰে যে এতিয়াও আমি সমাজ পৰিৱৰ্তনৰ দিশে আগবাঢ়িব পাৰোঁ সমাজ গঢ়িব পাৰোঁ আৰু আপোনালোকক মই বাৰে বাৰে কৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়াই বাৰে বাৰে কৈছিলে মোৰ যিটো এটা জ্যেষ্ঠ ভাতৃৰ দৰে আছিল দাদাই মোক সদায় এটা কথা কয় যে তই অলপ পাগল মানুহ মোক সদায় কয় তই পাগল মানুহ আৰু চবতকৈ ডাঙৰ কথা জুবিন দাই যোৱা 6 মাহৰ আগত 7 মাহৰ আগত তেওঁ কায়িকভাৱে আমাৰ নাইকিয়া হোৱাৰ আগত তেওঁ ইয়াত আহি মোক গোটেই লক্ষ মানুহৰ মাজত কৈ থৈ যোৱাৰ পাছত ই মোৰ নিচিনা আপুনি এতিয়ালৈকে মোৰ কোনো নিৰ্বাচনী ভাষণত জুবিন দাৰ কথা নুশুনে মই জুবিন দাৰ নামত ভোট নোখোজোঁ জুবিন দা মোৰ কাৰণে ভোটৰ বিষয়বস্তু নহয় মই টিকট পোৱাৰ দিনাখনেই গৰিমাবক ফোন কৰিছোঁ মই গৰিমাৰ পৰা আশীৰ্বাদ লৈছোঁ আৰু গৰিমাবক কৈছোঁ যে বৌ মই কেতিয়াও জুবিন দাৰ নাম ব্যৱহাৰ কৰি ভোট নকৰোঁ কিন্তু যোনদিনাখনেই বিধায়ক হ'ম দাদাৰ লগত যিবোৰ আলোচনা হৈছিল সেই আলোচনাৰ মৰ্মে জাতিটোৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰতিটো কাম কৰিবলৈ মই সংকল্পবদ্ধ কাৰণ আকৌ কৈছোঁ মই জুবিন দা আমাৰ আৱেগ মই সকলোকে কওঁ যে জুবিন দাই ৰাজনীতি ভাল নাপাইছিল তেওঁ এজন চিধা মানুহ আছিল তেওঁ ৰাজনীতিত আনিব নালাগে আপুনি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত আপুনি কেতিয়াবা জুবিন গাৰ্গ ডাঙৰীয়া মানে নিৰ্বাচনৰ নাম শুনিছে নেকি নুশুনে কিন্তু আপুনি যদি চাবলৈ যায় যে গোটেই যদি আমি ভিডিঅ'বোৰ উলিয়াওঁ আটাইতকৈ বেছি যদি কোনোবা ৰাজনৈতিক নেতাৰ কথা যদি ভালকৈ কৈছিলে হিমন্ত বিশ্ব শৰ্মাৰ কথাই কৈছিলে তেওঁ যে হিমন্ত দাক দৰকাৰ আছে তেওঁ কৈছে আপুনি বহুত ক্লিপিং পাব এনেকুৱা কিছুমান মাজে মাজে বেয়াও পোৱা দেখিছে নাই তেওঁতো আপুনি জুবিন দাকতো আপুনিও জানে জুবিন দা এই মুহূৰ্তত ভাল পায় এই মুহূৰ্ততে কৈ দিয়া মানুহ যে তোক মই বেয়া পাই আছোঁ সেইটোতে বেলেগ কথা কিন্তু তেওঁৰ স্বীকৃতি যদি দিছিলে কোনোবা ৰাজনৈতিক ব্যক্তিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিছিলে কাৰণ আমিতো তেওঁৰ লগত ক্ল'জ আছিলোঁ আমিতো ব্যক্তিগতভাৱে আমি জানো ৰ'ব আপুনি মোক কওক যোনদিনাখনি মোক তেওঁ ইয়াত সোণাপুৰত আহি মোক ঋষি মোৰ নিচিনা বুলি কৈছিলে সেইদিনাখনি মই বিজেপি আছিলোঁ নাই মইতো বিজেপি দলৰ কাৰ্যকৰ্তাই আছিলোঁ তো জুবিন দা জীয়াই থকা সময়ত মই বিজেপি হোৱাৰ পাছতো ই মোৰ নিচিনা বুলি ক'বলৈ জুবিন দাই কুণ্ঠাবোধ কৰা নাই তাৰ মানে কি জুবিন দাই মোৰ দলটোক বা মোৰ কৰ্মক বেয়া পোৱা নাই আৰু কৰ্মক বেয়া পালে ৰাজহুৱাকৈ কৈ দিয়া মানুহ তেওঁ লোকধাক কৰি থকা মানুহ নহয় আজি কংগ্ৰেছৰ যিসকলে একেদিনাই জুবিন প্ৰেমী হৈ গ'ল মায়াবিনীটো সম্পূৰ্ণ গাব নোৱাৰিব
আজি যিসকলে কৈ ডাঙৰ কথা কৈ আছে আজি যিবিলাক অঞ্চলত এতিয়া জাষ্টিছ ফৰ জুবিন তেওঁ লিখি লিখি ৰাজনৈতিক এজেণ্ডা বনাইছে ঠিক আছে মইতো কওঁ যে জুবিন দা ভগৱান কিন্তু বিজেপি এটো কি আছিল ময়ো জুবিন আমিও জুবিন হেতুটো জুবিন দা ব্যৱহাৰ কৰিছিলে এইবোৰ কথা আমি চাওক এটো গুটিয়ে কোৱা নাই এটো এটা ভুল নেগেটিভ কোনবাই কৈ থাকে মই আপোনাক কি কৈছো যে জুবিন দা ভগৱানক কোনবাই ন্যায় দিয়াৰ প্ৰয়োজন আছে নেকি মই আপোনাক কৈ আছো আৰু এটা কথা আপুনিও জানে ময়ো জানো আমি একেবাৰে সাধাৰণভাৱে জানিব লাগে যে এবাৰ যেতিয়া এটা কাহিনী ন্যায়পালিকাৰ হাতত থাকে সেইটো তাৰ কিবা আলোচনা কৰি লাভ আছে নেকি চৰকাৰৰ কিবা কৰণীয় আছে নেকি চৰকাৰে নিজৰ কাম কৰিলে এতিয়া ন্যায়পালিকাৰ কাম দিব আৰু কংগ্ৰেছে জুবিন দাক ন্যায় দিয়াৰ কথা কয় তেওঁলোকে নিজৰ ৰাজীৱ গান্ধীক ন্যায় দিবৰ কাৰণে তেওঁলোকে নিজৰ চৰকাৰৰ সময়ত নোৱাৰিলে ৰাজীৱ গান্ধী তেওঁলোকৰ মূল সূতাজনক ঘৰৰ মানুহজনক ৰাহুল গান্ধীয়ে নিজৰ বাপেকক ন্যায় দিব নোৱাৰা মানুহজনে গৌৰৱ গগৈক তেওঁলোকে কয় যে জুবিন দাক ন্যায় দিব অসমৰ ৰাইজক তেওঁলোকৰ পৰা এইবোৰ নালাগে অসমৰ আমি ভাৰতৰ গণতন্ত্ৰক বিশ্বাস কৰোঁ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে ন্যায়পালিকাই যি সিদ্ধান্ত দিব তাৰ ওপৰত সিদ্ধান্ত হ'ব কিন্তু আমাৰ কৰণীয় কি উঠি অহা প্ৰজন্মৰ আমি তেওঁৰ কৰ্মৰাজিক জীয়াই ৰাখিব লাগে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ মাজত এজন জুবিন গাৰ্গক জীয়াই ৰাখিব লাগে এইবোৰ আপুনি এতিয়া যিবোৰ জেগাত আপোনালোকে কৈ আছে মই কৈছো নহয় আৰু যিবোৰ জেগাত জাষ্টিছ ফৰ জুবিন বহুত জেগাত লিখে মই আপোনাক ক'লো নে মায়াবিনীত আপুনি পুৰা গাব দিয়ক যদি পাৰে তো মই কওঁ যে জুবিন দাক ৰাজনৈতিক বিষয়বস্তু হিচাপে আনিব নালাগে আৰু এটা বিষয় আনিছো জুবিন দাৰ কথা যিহেতু ওলাই আছে এই ৰিচেণ্টলি গৰিমা বৌয়ে টিউবপাল কিবা কিবি দিবলগীয়া হৈছেগে ন তাত পানী পৰি আছে এইটো চৰকাৰে কিয় নকৰে মই আপোনাক কি কথা ক'লো আপুনি ঘৰ এখন বনাই আছে ঘৰখন বনোৱাৰ দিনাখন একেদিনে কনষ্ট্ৰাকশ্যনটো কমপ্লিট হৈ যায় নেকি নহয় আপোনাৰ ঘৰখন নোহোৱালৈকে আপুনি কেতিয়াবা ত্ৰিপালৰ তলত থাকে না নাথাকে থাকো তো কথাটো হৈছে কি যে ক্ষেত্ৰখন আপোনাৰ কনষ্ট্ৰাকশ্যন হৈ আছে আৰু কনষ্ট্ৰাকশ্যন হৈ থকা ফিল্ড এখনত বৰষুণ আৰু মেইন কথাটো হৈছে যে তাত তেনেকুৱা ধৰণৰ ব্যৱস্থাৰ কথা নাছিলে আমি নিজে তাত চাকি লগাই ল'লোঁ আমি কৰিছোঁ আমি সন্মান কৰিছোঁ হয় নহয় আৰু যেতিয়া এই বিষয়টো দৃষ্টিগোচৰ হৈছে লগত ব্যৱস্থা কৰিছে ইয়াত চাওক এইবোৰ মই আমাৰ বেয়া ক'ত লাগে যেতিয়া জুবিন গাৰ্গক যেতিয়া কোনোবাই ব্যৱহাৰ কৰে জুবিন গাৰ্গ যেতিয়া ব্যৱহাৰ কৰে মই বিশ্বাস কৰোঁ মই সকলো অনুৰোধ জনাওঁ দাদাক ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে আমি সকলোৱে কথা পাতিম কিন্তু নিৰ্বাচনৰ পিছদিনাখনেই পাতিম ঠিক আছে আৰু এটা লাইট কথা এটা সুধিব বিচাৰিছোঁ ঋষিৰাজ হাজৰিকা বিয়া কেতিয়া পাতিব এমএলএ হ'লেই বিয়া পাতিব নেকি নে এমএলএ হোৱাৰ আগত বিয়া পাতিব নাই এইবোৰ বিষয় কি হয় জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে আৰু এইটো হোৱা এইটো মই মানে মানুহটো মোৰ যোনটো ব্যৱস্থা এই ব্যৱস্থাটো বিয়া হোৱাৰ লক্ষণ হোৱা মানুহৰ নহয় কাৰণ মই ৰাতিপুৱা 5:30 বজাত 3 বজাত 4 বজাত হওঁ মোৰ বেডৰুমটোত মিনিমাম 10টা ল'ৰা হয় মোৰ বিচনাখনক বাদ দি মোৰ ঘৰত ৰেগুলাৰ মোটামুটি একেবাৰে মানে নৰ্মেল দিনত মিনিমাম 300-400 কাপ চাহ লাগে অতি কমে 100 ল'ৰাই ভাত খায় মই যদি এগৰাকী ছোৱালীক বিয়া পাতি আনি যদি মই সেই কামখিনি কৰিবলৈ দিয়া আৰম্ভ কৰোঁ ছোৱালীজনীক অত্যাচাৰ কৰা নহ'ব এতিয়া সেই ঘৰত কোনো নাই কাৰণে চবে হাতে কামে লাগে যোনদিনাখনি বিয়া পাতি লৈ সেই বৌ আছে বা কিবা চবে লাগি যাব তো সেই ছোৱালীজনীক অত্যাচাৰ কিয় কৰোঁ তো এইকাৰণে মই কৈছোঁ যে মই যোনটো ব্যৱস্থা মোৰ যোনটো লক্ষণ এই লক্ষণটোত মানে এইটো মানে সাংসাৰিক মানুহৰ লক্ষণ নহয় তো সেইকাৰণে মই অকণমান আৰু যিহেতু অলপ আধ্যাত্মিকতা দিশটোৰ প্ৰতি মোৰ অকণমান মানে অলপ বেছি ৰুচি কাৰণ মোৰ কাৰণে যেনেকৈ মানুহে উশাহ নিশাহ লয় মোৰ কাৰণে ধৰ্মটো এটা উশাহ নিশাহে চ' সেইকাৰণে অহা মানে সময়খিনিত ৰাইজৰ মাজত থাকি আৰু মই ডেষ্টিনি বিশ্বাস কৰোঁ আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এটা যদি এইখিনি ঠাইত আছোঁ এইটো ভাগ্য আৰু কৰ্ম সেইকাৰণে অহা সময়ত দেখা যাব এইবোৰ কাৰণে বহুত সময় আছে মই এতিয়া 55 বছৰৰ মানুহ নহয় এতিয়া মোৰ টাইম আছে এতিয়া আৰু সকলোতকৈ ডাঙৰ কথা আপোনাৰ ঘৰখনত যদি ৰাইজ যদি দুখত আপোনাৰ ঘৰত যদি কিবা দুখত থাকে আপুনি মাসকল বাইদেউসকল দুখত থাকিলে আপুনি মাংগলিক কাম কৰে নেকি মোৰ ৰঙা নদীৰ 99% মানুহ এতিয়া দুখত আছে ৰাস্তা বেয়া ঘাট বেয়া মোৰ ল'ৰাজন মোৰ ভাইজন মোৰ ককাইজন বেংগলোৰ হায়দৰাবাদত চিকিউৰিটি গাৰ্ড কৰি আছে চব দুখত আছে মই প্ৰথমতে তেওঁলোকক 5 বছৰত ঘূৰাই আনি এটা সুখৰ পৰিৱেশ নিৰ্মাণ কৰাৰ পাছতহে আমি মাংগলিক কাৰ্যৰ কথা চিন্তা কৰিম আপোনাৰ ঘৰত দুখত থকা সময়ত আপুনি মাংগলিক কাৰ্যৰ কথা পাতে নেকি মই ভাবোঁ যে ৰঙা নদী যেতিয়া মোক ল'ৰা বুলি ভাবে এই মুহূৰ্তত ৰঙা নদীৰ ৰাইজৰ লগত আমি এইবোৰ কথা পাতিবলগীয়া সময় নহয় এইটো মুহূৰ্তত কেৱল মই ৰাস্তা ঘাট ইনফ্ৰাষ্ট্ৰাকচাৰ এমপ্লয়মেণ্ট এইটো ওপৰত কথা পাতিব লাগে আপুনি ইমান ধুনীয়া কথা কেনেকৈ কয় নাই মই কথা কিন্তু বেলেগ ষ্টাইলত ক'ব পাৰে কিন্তু ডিপ্ল'মেটিকেলি আপুনি আনচাৰ দিব পাৰে মই কথা আচলতে আমি যিহেতু মধ্যমাকো ক'লো মধ্যবিত্ত বা আমি যোনটো পৰিয়ালৰ পৰা আহিছোঁ আমি অহা পৰিয়ালৰ আমাৰ দুটা বস্তুৱে থাকে মুখখনৰ মাথাটো আমাক আৰু একো নাই আপুনি যদি আজি ইয়াত আহিছে আপুনি কথা কৈ আৰু মাথাটোতে এইখিনিলৈকে আহিছে আমাকতো আমি যদি ঘৰত যদি খোজোঁ ঘৰৰ মানুহক অত্যাচাৰ কৰা বাদ দি কি হ'ব কাইলৈ যদি মই ক'লোঁ যে মোক 10 লাখ টকা এটা দিয়ক মই মাক মানসিকভাৱে অত্যাচাৰ কৰা বাদ দি কিবা আছে নেকি তো আমাৰ নিচিনা মানুহৰ কাৰণে আমি প্ৰত্যেক দিনাই লগ পোৱা মহান ব্যক্তিসকলৰ
কথাবোৰ আমাৰ কাৰণে জ্ঞান মহান মহান ব্যক্তিসকলৰ সান্নিধ্য আমাৰ কাৰণে হৈছে সৌভাগ্য সেইকাৰণে মই কওঁ যে মোৰ পৰম সৌভাগ্য মোৰ জীৱনকালত ইমান কম বয়সত মই ইমান মহান মহান ব্যক্তি লগ পাইছোঁ তেওঁলোকৰ জ্ঞানৰ মানে পৰিধিয়ে মোক ইমান লাভান্বিত কৰিছে যাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত আজি মোৰ যিকোনো কথা এটা ক'বলৈ গ'লে এটা আত্মবিশ্বাস আহে আত্মবিশ্বাস ক'ৰ পৰা জন্ম হ'ব যেতিয়া আপোনাৰ ভিতৰত কিবা থাকিব চ' আমি মধ্যবিত্ত পৰিয়ালৰ লোকে যেতিয়া আমি কিবা এটা কৰোঁ আমি নিজেই সমাজত পোৱা জ্ঞান ৰাইজৰ সহযোগিতাৰে আগবাঢ়িব লাগে আৰু সেইকাৰণে আমি যেতিয়া পাৰিছোঁ ৰাইজৰ মাজত থাকি কাম কৰিব চেষ্টা কৰিছোঁ আশা থাকিব অহা 9 তাৰিখে ৰাইজে যদি আমাক আশীৰ্বাদ প্ৰদান কৰে ৰাইজে যদি আমাক মৰম ভাল পোৱা স্নেহ প্ৰদান কৰে আমি 9 তাৰিখৰ পাছত 4 তাৰিখৰ পিছৰ পৰা ৰাইজক উন্নয়ন আমি ৰাইজক আশীৰ্বাদ হিচাপে ৰাইজে দিয়া আশীৰ্বাদৰ পৰিৱৰ্তে তেওঁলোকক উপহাৰ হিচাপে মই চৰণত অৰ্পণ কৰিম লাষ্ট এটা কোৱেশ্চন যদিহে আপুনি এমএলএ হয় প্ৰথম 3টা কাম কি কৰিব মই ক'লোৱে আপোনাক এমপ্লয়মেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোড কানেক্টিভিটি হয় সেইখিনি আপুনি গুৰুত্ব দিব গুৰুত্ব দিবই লাগিব ইয়াত একোৱেই নাই এই পৰিৱৰ্তে উপায় নাই মোৰ ল'ৰাজনক ঘৰত বাহিৰত থকা ল'ৰাজনক ঘৰলৈ আনিবই লাগিব মই কেনেকৈ ঘৰত বাহিৰত থাকিব দিম সেইকাৰণে মই কৈছিলোঁ যে অহা 4 তাৰিখৰ পাছত ৰঙানদী বাহিৰত থকা প্ৰত্যেকজন যুৱকক মই ঘৰলৈ ওলাই দিব কাম কৰিম ঠিক আছে বহুত কথা পাতিলো বহুত বেছি ভাল লাগিল আৰু শুভেচ্ছা জনালো যিহেতু 9 তাৰিখ আহি আছে ভালকে কামখিনি কৰি যাওক প্ৰচাৰ চাগে আজি শেষ হৈ যাব আপোনাৰ কাইলে শেষ হৈ যাব আৰু আজি আপোনালোকৰ কেনেকুৱা লাগিলে এপিসোডটো কমেন্ট কৰিব ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কিবা কমেন্ট বক্সত যদি কিবা কোৱেশ্চন থাকে কোৱেশ্চনো কৰিব লিখিব আৰু যদিহে আমাৰ এপিসোডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব